এখন সুকীয়া মাৰ্কশ্বিট আৰু এগৰাকী সফল শিক্ষাৰ্থীৰ এটা মিঠা হাঁহি। 4টা বিষয়তে লেটাৰসহ 80% নম্বৰেৰে উত্তীৰ্ণ হৈছে এগৰাকী মৰম লগা 18 বছৰীয়া দীক্ষিতা। পিছে দীক্ষিতাৰ সফলতাৰ খবৰটোৱে বেছিকৈহে কন্দুৱালে ঘৰখনক। কেনেকৈনো কৰে আনন্দ, কেনেকৈনো কৰে সফলতা উদযাপন। মই ককাই কওঁ, আজি আমাৰ খুব দুখ লাগিছে। আমি ঠাইহাকৰত আছোঁ, আজি ক'বলৈ আমাৰ ভাষা নাই। তাই 4টা বিষয়ত লেটাৰমাৰ্কসহ 80% নম্বৰ লৈ উচ্চ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে। যিটো ৰিজাল্ট তাই সদায় আশা কৰি আছিলে, কিন্তু তাই ল'বলৈ আজি নাই আমাৰ মাজত। ঘৰখনৰ সকলোৰে মুখৰ মাত এৰাই গৈছে। কাৰণ প্ৰাপ্তিৰ সোৱাদ দিয়া মৰম লগা দীক্ষিতাজনীয়ে আজি নাই। তৰাৰ দেশৰ পৰা যেন উচুপিছে দীক্ষিতাই। 3 দিন পূৰ্বে আকস্মিক শাৰীৰিক অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱা দীক্ষিতা গুচি গ'ল সকলোকে কন্দুৱাই, যাৰ বাবে প্ৰাপ্তিৰ আনন্দটো শোকৰ বন্যা আজি ঘৰখনত। মৰাণৰ ঘৰখনত নিমাওমাও পৰিৱেশ, নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস। এবছৰ পূৰ্বে দীক্ষিতাৰ মাতৃও গুচি গৈছিল অজান দেশলৈ। এতিয়া ঘৰখন হৈ পৰিছে একেবাৰেই উদং। সেই দুখবোৰ পাগুলিবলৈও মাত্ৰ 2জনেই সদস্য ঘৰখনত। পিতৃ ৰতন শইকীয়া আৰু দীক্ষিতাৰ ভগ্নীয়ে কেৱল চাই ৰৈছে পদূলিলৈ। কৈছিলে তাই যে পৰীক্ষাটো ভাল হ'লে কটন কলেজত পঢ়িম। তাইৰ নাম দীক্ষিতা শইকীয়া আছিল। তাইৰ আজি ৰিজাল্ট দিছে HS ছেকেণ্ড ইয়েৰৰ। তাইৰ এক্সামো ভাল হৈছে। কালি হঠাৎ এইটো খবৰ পাই আমাৰ বাবে বৰ এটা দুখ লগা কথা যে এনেকৈ কোনোবা এজনী সদায় হাঁহি থকা ছোৱালী এজনী নাইকিয়া হৈ যাব আমি ভবাই নাছিলোঁ। আজি তাইৰ পাৰ্চেণ্টেজো বহুত ভাল আহিছে, 80%। তাই সদায় কৈছিলে তাই কটন কলেজত পঢ়াৰ বৰ মন আছিলে। আজি পাৰ্চেণ্টেজ ভালেই আহিলে, তাইহে মানুহজনী নাথাকিলে। বৰ দুখ লাগিছে আজি। মোৰো ৰিজাল্ট ভালেই হৈছে, 88%, 5খনত লেটাৰ। সেয়াই আৰু তাই নাই। ঘপকৈ এনেকুৱা এটা খবৰ পাম বুলি কেতিয়াও ভবা নাছিলোঁ। সহজ সৰল ছোৱালী আছিল, হাঁহি থাকে সদায়। আমি সদায় লগতে বহিছিলোঁ, লগতে থকা, লগতে খোৱা। কেওফালে আনন্দ উৎসাহৰ মাজতেই খবৰে ঢুকি নোপোৱা এটা দুখ লগা গল্পৰ দৰে এটা সঁচা কাহিনী দীক্ষিতাৰ প্ৰাপ্তি ঘৰখনৰ চকুলো আৰু বাস্তৱ।